হয় আসলে সদৌ অসম ছাত্ৰ সন্থা যি কেন্দ্ৰীয় অধিৱেশন মাজত মাত্ৰ কেইটামান দিন বাকী আছে আৰু তাকলৈ দেখিবলৈ পোৱা গৈছে সমগ্ৰ ৰাজ্যত যদি ব্যাপক প্ৰস্তুতি চলি আছে আৰু অন্যান্য ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগত নাহকতীয়াতে একেই পৰিস্থিতি দেখিবলৈ পোৱা গৈছে। এতিয়া আমি বৰ্তমান উপস্থিত আছোঁ নাহকতীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ চাচনি মৌজাত আৰু চাচনি মৌজাৰ মহিলাসকলে আচলতে অধিৱেশনৰ কাৰণে মিঠৈ প্ৰস্তুত কৰিছে। তাৰ কিছু দৃশ্যাংশ আমি দেখুৱাইছোঁ, মোৰ অতীতে দেখুৱাইছে। আচলতে প্ৰতিগৰাকী মহিলা আচলতে দেখিবলৈ পোৱা গৈছে চাচনিবাসী এই অধিৱেশনৰ কাৰণে যাতে কোনো ধৰণৰ অতিথি যাতে আপ্যায়নৰ পৰা বঞ্চিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি আচলতে পিঠা মিঠৈ বনোৱাত ব্যস্ত হৈ পৰিছে প্ৰতিগৰাকী মহিলা। মোৰ সতীতে দেখুৱাইছে সামগ্ৰিক পৰিৱেশ আচলতে দেখিবলৈ পাইছে আপোনালোকে। প্ৰতিগৰাকী মহিলা আচলতে এনেদৰে মিঠৈ বনোৱাত ব্যস্ত হৈছে। অকল মিঠৈ নহয় পিঠা পনাও বনোৱা হৈছে ৰাজ্য চাচনি অন্যান্য অঞ্চলত। মোৰ লগত এজন বাইদেউ আছে, বাইদেউৰ লগত কথা পাতিম। আছে বাইদেউ, আপোনালোকে ইমান ঠাণ্ডা মাজত ঘৰৰ যিবোৰ কাম এৰি আপোনালোকে আজি ইয়াত এনেকৈ ব্যস্ত হৈছে, কি ক'ব আপোনালোক, কেনেকুৱা অনুভৱ? হয়, আমাৰ বহুত ভাল লাগিছে। এতিয়া আঘোণৰ মাহ আমি পথাৰত কাম কৰি আহি হ'লেও ইয়ালৈ আহিছোঁ। সদৌ অসম ছাত্ৰ সন্থাই কেন্দ্ৰীয় অধিৱেশন পাতিছে দুলীয়াজানত। আমি বিৰাট সুখী হৈছোঁ। আমাৰ ফালৰ পৰা আমি মিঠৈ যোগাৰ কৰিছোঁ, 5,000 মান হ'ব চাগৈ। আমাৰ গোটেইবিলাকে বিৰাট ফূৰ্তিত আমি তালৈও যাম, চাবলৈও যাম। অন্যান্য অঞ্চলতো বনাই আছে। আমি আমাৰ ইয়াৰ স্থানীয়খিনি ইয়াত বনাই আছোঁ, তেনেকৈ ঠায়ে ঠায়ে বনাই আছে। ভাল লাগিছে। আমি 5,000 মানৰ টাৰ্গেট লৈছোঁ। এতিয়ালৈকে হোৱা নাই, হ'বগৈ আৰু। জানিব পৰা মানে টোটেল 10,000 টাৰ্গেট লৈছিলে আপোনালোকে? হয় হয়, যদি হয় আমি 10,000 মান কৰিমগৈ। ধন্যবাদ থাকিল আপোনালোকে। আচলতে এয়া আছিলে মই পুনৰবাৰ দেখাব যত্ন কৰি মোৰ সতীৰ্থক অনুৰোধ কৰিছোঁ। আচলতে অকল মহিলাই নহয়, চাচনি অঞ্চলত যুৱক আৰু যুৱতীসকলৰ এই কাৰ্যত আচলতে সহায় কৰিছে। এজন আছু বিষয় বিভাগ আছে, কৰ্মকৰ্তা আছে, তেওঁলোকে কথা পাতিম। আচলতে তেওঁলোকে বিগত সময়ত কেইবাদিনো ধৰি যথেষ্ট কষ্ট কৰিছে। আচলতে কেন্দ্ৰীয় অধিৱেশন যিহেতু দুলীয়াজান হ'ব, আজি দেখিছোঁ মিঠৈ বনোৱা আছে, পিঠা পনা বনাইছে। কিমান কি ক'বে সেইটো? হয়, আমি প্ৰথমে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিক ধন্যবাদ জনাব লাগিব। আমাৰ ডিব্ৰুগড় জিলাত 28 বছৰ বিৰতিৰ পিছত এইবাৰ আমি কেন্দ্ৰীয় অধিৱেশনখন অনুষ্ঠিত কৰিবলৈ পাইছোঁ। আৰু এই অধিৱেশনখনত আমি কেৱল ছাত্ৰ সন্থাই নহয়, সমগ্ৰ ডিব্ৰুগড়বাসী ৰাইজে আমাক পূৰ্ণ সহযোগিতা আগবঢ়াইছে। আৰু আমি চাচনি ফালৰ পৰা অতিথি আপ্যায়নৰ ক্ষেত্ৰত আমি পিঠা আৰু পকা মিঠৈ আমি দিবৰ কাৰণে ব্যৱস্থা কৰিছোঁ। আৰু তাৰ কাৰণে এতিয়া গাঁৱে গাঁৱে বিভিন্ন প্ৰান্তত আমাৰ পকা মিঠৈ পিঠা পনা এইবিলাক বনাই আছে। আৰু আপোনালোকে দেখিছে ইয়াত স্থানীয় ৰাইজে নিজেই তেওঁলোকে ব্যৱস্থাপনা কৰি 5,000 তেওঁলোকে পকা মিঠৈ ইয়াৰ পৰা তৈয়াৰ কৰি দিম বুলি কৈছে। আমি সঁচাকৈ যথেষ্ট আনন্দিত আৰু গৌৰৱান্বিত। আৰু সকলোকে আমি যিসকলে আমাক সহযোগিতা আগবঢ়াইছে তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই অধিৱেশনলৈ সমগ্ৰ অসমবাসী ৰাইজক আমি আপোনালোকৰ জৰিয়তে আমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ থাকিল। আচলতে মাজত মাত্ৰ কেইটামান পুনৰ কৈছোঁ, মাজত মাত্ৰ কেইটামান দিন আছে তাকেলৈ ইতিমধ্যে দেখিবলৈ গৈছে সমগ্ৰ অসমৰ লগত ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগত নাহকতীয়া চাচনিত আচলতে ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা আছে। তাতে অতিথি আচলতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ অতিথি আহিব, কৰ্মীসকল আহিব। আচলতে অতিথি আপ্যায়নত যাতে কোনো ধৰণৰ ত্ৰুটি নাথাকে তাৰ প্ৰতি লক্ষ্য ৰাখি আচলতে চাচনিবাসীয়ে আজি এনেদৰে মিঠৈ বনোৱাত ব্যৱস্থা হৈছে। আৰু মই পুনৰবাৰ কৈছোঁ, দুলীয়াজান যিহেতু অনুষ্ঠিত হ'ব সদৌ অসম ছাত্ৰ কেন্দ্ৰীয়, আৰু এই অধিৱেশনত আহক ৰাইজৰ অনুৰোধ জনাইছে, আমাৰ চেনেলত জনাইছে, আমি যিহেতু সদৌ অসম ছাত্ৰ সন্থাৰ বিষয়ে অনুৰোধ জনাইছে, আহক এটা ধুনীয়া এটা অনুষ্ঠান উপভোগ কৰিবলৈ সক্ষম হ'ব।